হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মই বিকি স্বৰ্গীয়াৰী ইলেক্ট্ৰিক মেইনটেনেন্স ছাৰ্ভিচ অল টিহু এৰিয়া 24/7 কল 7636850976। মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ফেচবুক পেজটো ফ'ল' কৰি দিব, ইনষ্টাগ্ৰাম ফ'ল' কৰি দিব। আজি আপোনালোকক শিকাম মই ওৱান চুইচ ওৱান চকেটৰ চাৰ্কিট ডায়েগ্ৰাম। ওৱান চুইচ ওৱান চকেটৰ আপোনালোকক শিকাম আজি চাৰ্কিট ডায়েগ্ৰাম। শিকো আহক আমি আজি চাৰ্কিট ডায়েগ্ৰাম। চাওক, এয়া চাওক গাইজ, এইটো আপোনাৰ নিউট্ৰেলটো আহি আপোনাৰ এনেকৈ চকেটৰ এন বুলি লেখা থাকিব। আপোনাৰ নিউট্ৰেলত সোমাই দিব। এইটো হ'ব আপোনাৰ আৰ্থিঙৰ লগো হৈছে আপোনাৰ এইটো, আৰু এল বুলি লেখা থাকিব আপোনাৰ ৰাইট চাইডে। এলত ওপৰৰ চুইচৰ ওপৰ ঘাটৰ পৰা এলটো মাৰিব, এইটো ফেচটো এনেকৈ মাৰিব। আপোনাক শিকাই দিম। আপোনাৰ যিকোনো চকেট 6 এম্পিয়াৰ, 16 এম্পিয়াৰ, 20 এম্পিয়াৰ, 25 এম্পিয়াৰ, যিমান কি যি চকেটে নহওক কিয় তাতে আপোনাৰ 3টা পইণ্টে থাকিব। ওপৰত এটা থাকিব আপোনাৰ আৰ্থিং, ই বুলি লেখা নাথাকে, কিছুমানত থাকে কিছুমানত নাথাকে গাইজ। আপোনাক ই বুলিও লেখা থাকে কিছুমানত, এটা লিখি দিম আমি ই মানে হৈছে আপোনাৰ আৰ্থিং, এইটো ই। আৰু চিম্বলটো হৈছে আৰ্থিঙৰ এনেকুৱা, তলৰ পৰা সৰু হৈ আহি ওপৰত দেখি ডাঙৰ হয় আৰ্থিংটো। আপোনাৰ আৰ্থিঙৰ চিম্বলটো আপোনাক দেখাই দিম। এনেকৈ আহি এইটো হৈছে গাইজ আৰ্থিঙৰ চিম্বল, গম পাইছে? এইটো হৈছে আপোনাৰ গাইজ আৰ্থিঙৰ চিম্বল। এইটো মাজেদি কাটি দিম, ৰ'ব গাইজ, কাটা নাই। এইটো আপোনাৰ গাইজ আৰ্থিঙৰ চিম্বল, গম পাইছে? আৰ্থিঙৰ চিম্বল য'ত দেখা পায় আপুনি আৰ্থিঙৰ তাঁৰডাল মাৰি দিব ওপৰত, চকেটৰ ওপৰত। মানে আপোনাৰ এইটো অকল সেইটো চকেটৰ কাৰণে থাকে, এইটো মোৰ লগত নাই বৰ্তমান, এইটো আপোনাক দেখাই দিম। বিচাৰ কৰি চাব লাগিব গাইজ। আছে গাইজ, আছে, আপোনাক দেখাই দিম। এইটো চাওক, ইটো পইণ্টত আপুনি চাওক, ইটো পইণ্টত আপুনি এই আৰ্থিং বুলি লেখাটো এইটো ইয়াতে মাৰিব। আপোনাক ইয়াতে জুম কৰি দেখাই দিওঁ, ইয়াতে কি লেখা আছে। এই চাওক, ইয়াতে লেখা নাই গাইজ, ইয়াতে হেৰি আছে, এই চিম্বলটো দেখা পাইছেনে গাইজ? এই চিম্বলটো আপোনাৰ এই চিম্বলটো লক্ষ্য কৰক, এই চিম্বলটো আছে না? এই চিম্বলটো গাইজ এনেকৈ সৰুৰ পৰা ডাঙৰলৈকে আছে, চিম্বলটো চাই লওক। হয়, এই চিম্বলটোত আপোনালোকে আৰ্থিং মাৰিব। ইফালে আপোনাৰ এল বুলি লেখা আছে, ইয়াত চাওক গাইজ, ইয়াতে আপোনাৰ এল বুলি লেখা আছে। এইটো এল নিশ্চয় দেখা পাইছে আপোনালোকে, এইটো এল বুলি লেখা আছে। এলটোত আপোনালোকে এই চুইচৰ ওপৰ ঘাটত মাৰিব। এই এলটো আপোনালোকে চুইচৰ ওপৰ ঘাটত মাৰিব, গম পাইছে? আৰু ইফালে আপোনাৰ লেখা থাকিব লাগিব এন, এই ওপৰত লেখা আছে গাইজ, এইটো এন। এই এনটো আপোনালোকে নিউট্ৰেলত মাৰিব, এনটো মাৰিব। আৰ্থিঙৰ পইণ্টটো মাৰিব। আৰু চকেটৰ যোনটো এল বুলি লেখা থাকিব, এলত আপোনালোকে এলটো আপুনি চুইচৰ ওপৰ ঘাটত লগাই দিব, আৰু তলৰ ঘাটত মেইন লাইনৰ ফেচটো দি দিব। এইখিনি চাৰ্কিট ডায়েগ্ৰাম। আপোনালোকক নেক্সট ভিডিঅ'ত প্ৰেক্টিকেল শিকাম আমি আজি। আপোনালোকক প্ৰেক্টিকেল, গম পাইছে? ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ফেচবুক পেজটো লাইক কৰি দিব, ইনষ্টাগ্ৰাম ফ'ল' কৰি দিব। নমস্কাৰ।